সকলো ধৰ্ম মানুহে কৈছে যে হিমন্ত বিশ্ব শৰ্মাক কেনেকৈ খেদিব পাৰিব আপোনালোকে। মানুহৰ অশান্তি হৈ গৈছে। চাৰিওফালে যি মূল্যবৃদ্ধি মানুহ থাকিব নোৱাৰা হৈছে। বিজেপি চৰকাৰৰ বিৰুদ্ধে সমালোচনা অখিল গগৈ। এই সন্দৰ্ভত অখিল গগৈ মন্তব্য আগবঢ়াইছো। সেয়া হিন্দু হওক, সেয়া মুছলমান হওক, সেয়া খ্ৰীষ্টান হওক, সেয়া জৈন ধৰ্মৰ মানুহ হওক, সেয়া শিখ হওক বা সেয়া পাৰ্চী ধৰ্মৰ মানুহ হওক, সব ধৰ্ম সব জাতিৰ মানুহে এটাই কৈছে যে ইহঁতক কেতিয়াকে খেদিব পাৰিব আপোনালোকে। সবে মানুহৰ অশান্তি হৈ গৈছে। চাৰিওফালে বস্তুৰ যি মূল্য বৃদ্ধি হৈছে, চাৰিওফালে বস্তুৰ যি মূল্য বৃদ্ধি হৈছে, সেই মূল্য বৃদ্ধিত মানুহ থাকিব নোৱাৰা অৱস্থা হৈছে। আজি বিজেপিয়ে কৈছে যে আমি সব মানুহকে 1250 টকা দিছোঁ। সব মানুহক বাৰু দিয়াই নাই, অৰুণোদয় দিছোঁ, গতিকে মানুহে আমাকেই ভোট দিব। সেইটোতো আমাৰ ৰাইজৰে টকা, আমি অৰুণোদয় লৈছোঁ, কিন্তু বিজেপিক আমি ভোট নিদিওঁ। আমাৰ শান্তি নাইকিয়া কৰি দিছে, সব মানুহে কৈছে। মই সেইকাৰণে আপোনালোকৰ লগত চিধা চিধিকে এটা কথা পাতিবলৈ আহিছোঁ যে 2026 চনত আমি বিজেপিক সম্পূৰ্ণ অসমৰ পৰা বিদায় দিব লাগে। কোনো মানুহৰে শান্তি নাইকিয়া হৈছে, কোনো মানুহৰ শান্তি নাই, খেতিয়কৰো শান্তি নাই। আপোনালোকে হয়তো ভাবি আছে যে বিজেপিৰ কাৰণে অকল মুছলমান মানুহৰহে ডিষ্টাৰ্ব হৈছে। এইটো নহয়, আমাৰ গাঁৱৰ মানুহবিলাকৰো সাংঘাতিক ধৰণৰ ডিষ্টাৰ্ব হৈছে। বিজেপিয়েও হয়তো ভাবি আছে যে আমি মানুহক অৰুণোদয় দিছোঁ, গতিকে আমাক কোনেও খেদিব নোৱাৰে। আছে বিজেপিক খেদিব লাগে, এইটোত আছে। মই সেইকাৰণে আপোনালোকক ক'বলৈ আহিছোঁ যে বিজেপিক খেদাৰ লগে লগে কিন্তু মই আৰু এটা পাৰ্টিক খেদিবলৈ কম। সেইটো হ'ল চাচাৰ পাৰ্টিটো। মই হিন্দু মানুহ, হয়নে? মই হিন্দু মানুহ। চাবলৈ গ'লে মই হিন্দু পাৰ্টি বিজেপিক বিৰোধিতা কৰিব নালাগে। যদি মই হিন্দু মানুহ, তেওঁলোকে কয় যে আমি বিজেপিটো হিন্দুৰ পাৰ্টি কৰিছোঁ। কিন্তু যদি মুছলমান পাৰ্টি কৰিছে কাৰণে সব মুছলমান মানুহে AIDFক ছাপোৰ্ট কৰে, তেতিয়াহ'লে হিন্দুৰ পাৰ্টি হিচাপে ময়ো হিন্দু পাৰ্টি বিজেপিটোক ছাপোৰ্ট। কংগ্ৰেছ, AJP, বিজেপি একো পাৰ্টিৰ নাম নাজানো। মই এটাই কথা জানো যে 2026 চনত যদি বিজেপিক আমি সকলোৱে মিলি খেদিব নোৱাৰোঁ, অসমত কেতিয়াও ভাল দিন ঘূৰি নাহে, হয়নে নহয়? সেইকাৰণে মই আপোনালোকক সঁচাকৈ কৈছোঁ, 26 অক্টোবৰ তাৰিখৰ দিনা মই ঘৰৰ পৰা ওলাইছোঁ। কালি গুৱাহাটীত মিটিং আছিলে কাৰণে কালি ৰাতিটো মই গুৱাহাটীত আছোঁ। আকৌ ইয়ালৈ আহিলোঁ, কাইলৈ মই গুচি যাম আকৌ শিৱসাগৰলৈ। আজি ৰাতি এতিয়া গুচি যাম মই শিৱসাগৰলৈ। দিনে ৰাতিয়ে কেৱল এটাই কাম কৰি আছোঁ যে 26 চনত হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলক একেলগতে চকীয়ে টকীয়ে বান্ধি যেতিয়ালৈকে ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব নোৱাৰোঁ, তেতিয়ালৈকে মই শান্তিতে হ'ব। এই কামটো কৰিবৰ কাৰণে আপোনালোক সকলো সাজু হওক, নহ'লে কোনো মানুহ অসমত শান্তিত থাকিবলৈ নাপায়, কোনো মানুহ শান্তিত থাকিবলৈ নাপায়। একজন মানুহ অসমৰ শান্তিত থাকিবলৈ পোৱা নাই। আপোনালোকে এজন ব্যৱসায়ী সুধি চাওক। মই ব্যৱসায়ীৰ কথা নকয়, প্ৰথমতে আপোনালোকে সুধি চাওক যে ইয়াৰ পৰা গৈ চাইকেলত বস্তু বুজাই কৰি নগৰ বেৰাত বেপাৰ কৰিবলৈ যোৱা এজন সৰু ব্যৱসায়ী খেতিয়ক এজনক সুধি চাওক যে আগতকৈ লাভটো বেছি হৈছেনে